নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ অসমত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। লাইনচ্যুত হৈছে মালবাহী ৰেলৰ দুটাকৈ ডবা। ঘটনাস্থলীত উপস্থিত ৰেলৱেৰ শীৰ্ষ বিষয়া আৰু উদ্ধাৰকাৰী দল। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ লাইনচ্যুত হ'ল মালবাহী ৰেলৰ দুটাকৈ ডবা। এইবাৰ অসমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। লামডিং ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এই ভয়ংকৰ ঘটনাত অৱশ্য কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে ৰেলৱেৰ শীৰ্ষ বিষয়া আৰু উদ্ধাৰকাৰী দল। আৰু এই সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ ৰেল বিভাগৰ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। শীঘ্ৰেই কৃষকসকলে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব ভাল খবৰ। আৰু তাৰ পূৰ্বে আপুনি কৰি লওক এই 4টা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি লাভ নকৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। কি কাম কৰিব লাগিব চাও আহক। আজিয়েই কৰি লওক এই 4টা ডাঙৰ কাম, অন্যথা বঞ্চিত হ'ব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। আৰু ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই 4টা ডাঙৰ কাম। হিতাধিকাৰীয়ে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। KYC আপডেট কৰিবলৈ CSC চেণ্টাৰলৈ যাওক আজিয়েই। আৰু ঘৰতে কৰিব পাৰে KYC আপডেটৰ কাম। pmkishan.gov.in এই ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট। আৰু যদি আপুনি নিজে নোৱাৰে তেন্তে CSC চেণ্টাৰত গৈ এই কাম কৰিব পাৰিব। আৰু লগতে হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়াৰ সৈতে। কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। এই কাম কৰিবৰ বাবে আজিয়েই যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। পিএম কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়েই লিংক কৰক আধাৰ কাৰ্ড। আৰু আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। অৰ্থাৎ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ডটো আপডেট থাকিব লাগিব। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এইবাৰ অসমত এজাহাৰ দাখিল। গুৱাহাটীৰ পাণবজাৰ থানাত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল। RSS নেতা মোহন ভাগৱতক লৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বাবে এই এজাহাৰ দাখিল কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনজিৎ চেতিয়াই দাখিল কৰিলে এজাহাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি ৰাজ্যজুৰি অনুষ্ঠিত হৈছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পৰীক্ষা। মুঠ 9,717টা পদৰ বাবে অনুষ্ঠিত হৈছে TRT পৰীক্ষা। আৰু এই পৰীক্ষাত অৱতীৰ্ণ হৈছে সৰ্বমুঠ 69,582 গৰাকী প্ৰাৰ্থী। আৰু এই পৰীক্ষাত এইবাৰ ধৰা পৰিছে এগৰাকী ভুৱা পৰীক্ষাৰ্থী। সাজিদ আলীৰ ঠাইত পৰীক্ষাত বহিছিল এইগৰাকী সাদেক আলী। সাদেক আলী নিজেও টেট পৰীক্ষাৰ্থী, কিন্তু কিয় সাজিদ আলীৰ হৈ সাদেকে পৰীক্ষাত বহিছিল সেয়া ৰহস্যজনক। টেট নিযুক্তি পৰীক্ষাত এইবাৰ ওলাল ভুৱা পৰীক্ষাৰ্থী। সাজিদ আলীৰ ঠাইত পৰীক্ষাত বহিছিল সাদেক আলী। সাদেক আলী দলগাঁৱৰ বল্লভভাই পেটেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক। সাজিদ আলীৰ নামত পৰীক্ষা দিবলৈ আহি আটক হয় শিক্ষক সাদেক আলী। তেজপুৰত ভুৱা টেট পৰীক্ষাৰ্থী আটক হোৱাক লৈ চাঞ্চল্য। উল্লেখযোগ্য যে সাদেক আলী নিজেও টেট পৰীক্ষাৰ্থী আছিল, কিন্তু কি কাৰণত সাজিদ আলীৰ হৈ সাদেকে পৰীক্ষাত বহিছিল সেয়া ৰহস্যজনক। পৰৱৰ্তী খবৰ, ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে STFৰ। এইবাৰ বিলাসীপাৰাত জেহাদীৰ সন্দেহত এজনক আটক। ধৃত লোকজন ফুদিগাঁও 2য় খণ্ডৰ জাহেৰ আলী।
জাহেৰ আলী পেছাত এগৰাকী অটো চালক। STFে অভিযান চলাই আটক কৰে এই লোকজনক। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ DGP GP সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি। গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ নিযুক্তি সমিতিৰ। আৰু এতিয়া GP সিঙৰ ঠাইত হৰমিত সিং হ'ব পাৰে অসম আৰক্ষীৰ পৰৱৰ্তী DGP। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ'ব আৰু এখন নতুন দলং। দিচাং মুখৰ পৰা মাতমৰা হৈ ঢকুৱাখনালৈ নিৰ্মাণ হ'ব এই দলংখন। ৩৭ নং আৰু ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলং নিৰ্মাণৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ। আৰু এই সন্দৰ্ভত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেত এক পত্ৰযোগে এই কথা জনালে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, নাইজেৰিয়াত সংঘটিত হৈছে আন এক বিশ্ব কঁপাই যোৱা ভয়ংকৰ ঘটনা। গেছ ভৰ্তি টেংকাৰত ভয়ংকৰ বিস্ফোৰণ। আৰু এই ভয়ংকৰ বিস্ফোৰণত ৭০ জন লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে ১০০ৰো অধিক লোক। আৰু এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। গেছ ভৰ্তি টেংকাৰত প্ৰচণ্ড বিস্ফোৰণ। আৰু এই বিস্ফোৰণত কমেও ৭০ জন লোকৰ মৃত্যু হৈছে, শতাধিক লোক আহত হোৱাৰ খবৰ আহিছে। বিস্ফোৰণৰ ফলত কঁপি উঠিল ৰাজপথ। টেংকাৰৰ পৰা আন বাহনলৈ গেছ স্থানান্তৰৰ সময়তে এই ভয়ংকৰ অঘটন ঘটে। নাইজেৰিয়াৰ নৰ্থ চেণ্টাৰ এলেকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, অভিনেতা ছেইফ আলী খানৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ'ল অভিনেতা ছেইফ আলী খান। ছেইফ আলী খানৰ আক্ৰমণকাৰী এজন অবৈধ অনুপ্ৰৱেশকাৰী। বাংলাদেশৰ মহম্মদ শ্বৰিফুল ইছলাম শ্বেহজাদ বুলি চিনাক্ত কৰিছে মুম্বাই আৰক্ষীয়ে। আক্ৰমণকাৰীজনৰ লগত নাই কোনো ভাৰতীয় নথিপত্ৰ। আৰক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীজন ৬ মাহৰ পূৰ্বে মুম্বাইলৈ আহিছিল, অৰ্থাৎ মাত্ৰ ৬ মাহ পূৰ্বে মুম্বাইত আহিছিল। আৰু ইমান দিনে বিজয় দাস বুলি ভুৱা নামেৰে চিনাকি দিছিল আক্ৰমণকাৰীজনে। মুম্বাই আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। পৰৱৰ্তী খবৰ, বিশ্বৰ ক্ৰিপ্ট'কাৰেঞ্চি বজাৰত ধামাকা। আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মুকলি কৰিলে মিম নামৰ নতুন মুদ্ৰা। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়াকৈ মুকলি কৰা মিম মুদ্ৰাই বিশ্বজুৰি ক্ৰিপ্ট'কাৰেঞ্চি অৰ্থাৎ ভাৰ্চুৱেল কাৰেঞ্চিৰ বজাৰত খলকনিৰ সৃষ্টি কৰিছে। এই মুদ্ৰা মুকলি হোৱাৰ পিছতে ক্ৰিপ্ট'কাৰেঞ্চিৰ বজাৰ ৮,০০০% ওপৰলৈ উঠাৰ তথ্য ৰাজহুৱা কৰিছে আমেৰিকাই। ক্ৰিপ্ট'কাৰেঞ্চিৰ মাৰ্কেটত বিগত ৪০ বছৰৰ অভিলেখ ভংগ কৰিলে এই উচ্চ স্তৰে। ট্ৰাম্পে এই ভাৰ্চুৱেলি মুদ্ৰা মুকলি কৰাৰ ৩ ঘণ্টাৰ পাছতে ট্ৰাম্পৰ মাৰ্কেট ভেলু $৮ আৰব বৃদ্ধি পালে। ট্ৰাম্পৰ এই মুদ্ৰা মুকলি কৰাৰ আঁৰৰ পৰিকল্পনা টেছলা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ বুলিও সন্দেহ কৰিছে বহুতে। আচলতে কি এই ক্ৰিপ্ট'কাৰেঞ্চি? চাওঁ আহক। ক্ৰিপ্ট'কাৰেঞ্চি হৈছে সামগ্ৰী ক্ৰয় বা সেৱাৰ বাবে ব্যৱহৃত এক প্ৰকাৰৰ ডিজিটেল সম্পদ। এই মুদ্ৰাবোৰত ক্ৰিপ্ট'গ্ৰাফি ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে কোনো বেংক বা ATM নাই। বিশ্বৰ বহু দেশত অনলাইন ক্ৰয়ৰ বাবে ক্ৰিপ্ট'কাৰেঞ্চি ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক অদৃশ্য মুদ্ৰাৰূপে ভাবিব পাৰে। অৱশ্য ইয়াক নোট বা মুদ্ৰা হিচাপে প্ৰিণ্ট কৰিব নোৱাৰি, কিন্তু তথাপিও ইয়াৰ বহুত মূল্য আছে। পৰৱৰ্তী খবৰ, এপ্ৰিলত অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। চলিত বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতিক আমন্ত্ৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যত আকৌ হাহাকাৰ অৱস্থা। শান্তি চুক্তিৰ দিনটোতেই অৰাজকতা বৃদ্ধি। আৰু তাৰ পিছতে সমগ্ৰ ইজৰাইলত পুনৰ হাই এলাৰ্ট জাৰি। ইজৰাইললৈ লক্ষ্য কৰি পুনৰ হুটিয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। চেণ্ট্ৰেল ইজৰাইলৰ জেৰুজালেমত ভয়ংকৰ পৰিস্থিতি। দুটাকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলালে হুটিয়ে।
ইয়েমেনৰ পৰা মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে হুটি বিদ্ৰোহীয়ে। তেল আবিবৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত কৰে এই আক্ৰমণ। ইজৰাইলৰ সামৰিক ঘাটিৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়কো লক্ষ্য কৰি লয় হুটিয়ে। আৰু এই আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৰ্থ হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। আক্ৰমণৰ পিছতে সমগ্ৰ ইজৰাইলত হাহাকাৰ পৰিস্থিতি। সমগ্ৰ ইজৰাইলত জাৰি কৰা হৈছে হাই এলাৰ্ট। পৰৱৰ্তী খবৰ, দেশবাসীলৈ আন এক উদ্বেগজনক খবৰ। ভাৰতত হুৰাহুৰে কমিছে বিদেশী বিনিয়োগকাৰীৰ সংখ্যা। ভাৰতত নেট প্ৰত্যক্ষ বিদেশী বিনিয়োগ 2024 এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে 0.5 বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিনত শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাহেকীয়া বুলেটিনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। ভাৰতত নেট প্ৰত্যক্ষ বিদেশী বিনিয়োগ 2024 এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে 0.5 বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। 2023 চনৰ একে সময়ছোৱাত নেট প্ৰত্যক্ষ বিদেশী বিনিয়োগ আছিল 8.5 বিলিয়ন ডলাৰ। 2023 চনৰ এপ্ৰিল নৱেম্বৰৰ সময়ছোৱাত প্ৰত্যাহাৰ হৈছিল 29.7 বিলিয়ন ডলাৰ। আৰু 2024 নৱেম্বৰত বৈদেশিক মুদ্ৰাৰ বজাৰত RBIৰ অভিলেখ সংখ্যক 20.2 বিলিয়ন ডলাৰ বিক্ৰী হৈছে। শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য।